প্ৰথমতে তোমালোকে গুগল ক্ৰমটো ওপেন কৰি ল'বা মোবাইলত তাৰপিছত সাৰ্চ বাৰত টাইপ কৰি দিবা দৰ্পণ বুলি সাৰ্চ কৰি দিয়াৰ পিছত তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰপিছত তোমালোকে ইয়াত দৰ্পণ পোৰ্টেল যেটো লিখা আছে ইয়াত তোমালোকে ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰপিছত তোমালোকে কি কৰিব লাগিব ইয়াত থ্ৰী লাইনছত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তো লগইনৰ তলতে লিখা আছে এপ্লাই নিযুত মইনা তো ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰি দিলে ফাৰ্স্ট ইয়াৰত যদি তোমালোকে পঢ়ি আছা এইচএস ফাৰ্স্ট ইয়াৰ ষ্টুডেন্টত ক্লিক কৰি দিবা আৰু যদি তোমালোক সেকেন্ড ইয়াৰৰ ষ্টুডেন্ট হয় তেনে ক্ষেত্ৰত এইচএস সেকেন্ড ইয়াৰ বুলি ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তোমালোকৰ যি ৰেজিষ্ট্ৰেচন নম্বৰ হয় হেতু ইয়াত দিবা তাৰ পিছত তোমালোকৰ যি ৰেজিষ্ট্ৰেচন সেশন হয় হেতু তোমালোকে ইয়াৰ পৰা বাছি দিবা তো 2526 পাবা এটো দি দিবা দি দিয়াৰ পিছত তোমাৰ ডেট অফ বাৰ্থটো দিবা আৰু ইয়াত এন্টাৰ ইওর পাসওয়ার্ড তো পাসওয়ার্ডটো তোমালোকে 123456 দি দিবা তাৰ পিছত তোমালোকে লগইন এজ এইচএস সেকেন্ড ইয়াৰ ষ্টুডেন্ট বুলি ক্লিক কৰি দিবা আৰু যদি তোমালোক ফাৰ্স্ট ইয়াৰৰ হয় তেনে ক্ষেত্ৰত তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে যেহেতু তোমালোকৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেচন নম্বৰ নাই তেনে ক্ষেত্ৰত তোমালোকৰ মোবাইল নম্বৰটো ওপৰৰ ঘৰটোত দিবা তাৰ পিছত ডেট অফ বাৰ্থটো তোমালোকে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি তাৰ পিছত তোমাৰ ডেট অফ বাৰ্থটো দি দিবা আৰু তোমালোকৰ যি 6 ডিজিট পিন হয় যেতিয়া তোমালোকে এই দৰ্পণ পোৰ্টেলত এপ্লাই কৰিছিলা তেতিয়া তোমালোকে 6টা ডিজিটৰ পিন সেট কৰিছিলা হেতু তোমালোকে ইয়াত দি দিবা আৰু যদি তোমালোকে পাহৰি গৈছা 6 ডিজিটৰ পিন ফৰগট লগইন ডিটেইলছত ক্লিক কৰি তোমালোকে সেই পিন সেট কৰিব পাৰিবা যদি তোমালোকৰ মনত আছে তোমালোকৰ মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন দি লগইন এজ ষ্টুডেন্টত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰ পিছত তোমালোকে কি কৰিব লাগিব এপ্লাই নিযুত মইনা স্কিম ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ ডিটেইলছ সমূহ ইয়াত আহি যাব যি সমূহ ডিটেইলছ তোমালোকে এডমিশনৰ কাৰণে ভৰাইছিলা সেই সমূহ ইয়াত আহি যাব তাৰ পিছত তোমালোকে ইয়াত ৰিলিজিয়নটো বাছি লবা তোমালোক কোনটো ধৰ্মৰ হয় হেতু তোমালোক দি দিবা যদি হিন্দু হয় হিন্দু দি দিবা যদি মুসলিম হয় মুসলিম জৈন হলে জৈন শিখ হলে শিখ তোমালোকে যোনটো ধৰ্মৰ হয় হেতু দি দিবা তাৰপিছত মেৰিটাল ষ্টেটাসটো যদি তোমালোকে অবিবাহিতা তেনে ক্ষেত্ৰত আনমেৰিড দি দিবা বিবাহিতা হলে এনেও এই স্কিমটো নাপায় তো আনমেৰিড যিসমূহে এতিয়ালৈকে বিয়া হোৱা নাই সেই ছাত্ৰীসমূহে ইয়াত আনমেৰিড দি দিবা তাৰপিছত আধাৰ নম্বৰটো ইয়াত দিয়েই থাকিব তাৰপিছত তোমালোকে ভেৰিফাই আধাৰত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে এনেকুৱাকৈ সাকসেস বুলি আহি যাব অৰ্থাৎ তোমালোকৰ যি আধাৰৰ লগত মোবাইল নম্বৰটো লিংক আছে তাত এটা ওটিপি যাব তো ওকেত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকৰ যি ওটিপি মোবাইলত পাবা সেই ওটিপিটো এটো বক্সত ভৰাই ভেৰিফাই ওটিপিত ক্লিক কৰি দিবা ওটিপিটো ভৰাই দিয়াৰ পিছত তোমালোকে ভেৰিফাই ওটিপিত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকে চাব পাৰা যে ভেৰিফাইড হৈ গৈছে তো ওকেত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে ইয়াত দেখা পাবা যে ভেৰিফাইড অন 14th আগষ্ট 2026 আৰু টাইমটো দিয়া থাকিব তাৰ পিছত তোমালোকে কি কৰিবা তললৈ যাবা তললৈ যোৱাৰ পিছত তোমালোকৰ যি এড্ৰেছ হয় হেতু দিব লাগিব প্ৰথমতে তোমালোকে ইয়াত পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম ইয়াত ইয়েস দি দিবা যেহেতু তোমালোক অসমৰ স্থায়ী বাসিন্দা হয় তো ইয়েস দি দিবা তাৰ পিছত এৰিয়া অফ ৰেসিডেন্স ইয়াত যেতিয়া ক্লিক কৰিবা দুটা অপচন পাবা আৰবান এণ্ড ৰুৰেল যদি তোমালোক গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত ৰুৰেল দি দিবা আৰু যদি তোমালোক চহৰীয়া অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আৰবান দি দিবা তো যেহেতু গাঁও অঞ্চলৰ হয় তো ৰুৰেল দি দিলো তাৰ পিছত তোমালোকে ইয়াত ডিস্ট্ৰিক্ট দেখা পাবা তোমালোকৰ যি ডিস্ট্ৰিক্ট হয় হেতু ইয়াত বাই ডিফল্ট আহি থাকিব কাৰণ তোমালোকে অলৰেডি দৰ্পণ পোৰ্টেলত এপ্লাই কৰিছিলা তাৰ পিছত ব্লক নেম তোমালোকে কি কৰিব লাগিব ইয়াত যেতিয়া ক্লিক কৰিবা তোমালোকে ব্লকৰ নামসমূহ পাবা এতিয়া তোমালোকৰ যি ব্লকৰ নাম হয় যেটো ডেভেলপমেন্ট ব্লক হয় তোমালোকৰ যদি তোমালোকে নাজানা ঘৰত খুধি লবা বা কোনোবা জনা ব্যক্তিক খুধি লবা যে তোমালোকৰ ব্লকৰ নাম কি হয় তো সেই ব্লকৰ নামটো ইয়াৰ পৰা বাছি লবা তাৰ পিছত তোমালোকে কি কৰিব লাগিব তোমালোকৰ যি পঞ্চায়ত হয় সেই ব্লকৰ আন্ডাৰতে পঞ্চায়ত থাকে তো পঞ্চায়তৰ নাম ইয়াৰ পৰা বাছি ল'ব লাগিব ইয়াত যেতিয়া ক্লিক কৰি দিবা বহুত কিটা পঞ্চায়তৰ নাম আহিব তো যোনটো পঞ্চায়তৰ আন্ডাৰত তোমালোকৰ গাঁওখন হয় সেই পঞ্চায়তৰ নামটো ইয়াত সিলেক্ট কৰি দিবা তাৰ পিছত তোমালোকৰ গাঁৱৰ নামটো বা টাউনৰ নামটো বা সিটিৰ নামটো সিলেক্ট কৰিব লাগিব ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰি দিলে হয়তো কিছুমানৰ গাঁৱৰ নাম বা টাউনৰ নাম ইয়াত আহিবও পাৰে যিসমূহৰ নাহে ভয় খাব নালাগে তোমালোকে আদাৰ্সত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে কি কৰিবা তোমালোকৰ গাঁৱৰ নামটো যদি নাছিলে তাত তোমালোকে ইয়াত অৰ্থাৎ এটো বক্সত তোমালোকৰ গাঁৱৰ নামটো লিখি দিবা লিখি দিয়াৰ পিছত তোমালোকৰ পিন কোডটো এটো বক্সত দি দিবা তাৰ পিছত তোমালোকৰ যি পুলিশ ষ্টেচন হয় হেতু তোমালোকে ইয়াৰ পৰা বাছি ল'ব লাগিব তো পুলিশ ষ্টেচনটো যদি নাহে তেনে ক্ষেত্ৰত তোমালোকে আদাৰ্স দি দিবা আৰু যদি আহে তোমালোকে সিলেক্ট কৰি দিবা যেতিয়া তোমালোকে পুলিশ ষ্টেচনটো আদাৰ্স দি দিবা তাৰ পিছত তোমালোকে কি কৰিবা ইয়াত পুলিশ ষ্টেচনৰ নামটো লিখি দিবা
তো পুলিচ ষ্টেচনৰ নামটো লিখি দিয়াৰ পিছত তোমালোকে LAC সিলেক্ট কৰিব লাগিব অৰ্থাৎ তোমাৰ যি বিধানসভা সমষ্টি হয় সেইটো সিলেক্ট কৰিব লাগিব তোমালোকৰ গাঁওখন কোনটো বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় বা তোমালোকৰ এৰিয়া কোনটো বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় সেইটো তোমালোকে লিখি দিব লাগিব যদি তোমালোকে নাজানা জনা ব্যক্তিক সুধি ল'বা বা আমাৰ কমেন্ট সেকশনত সুধি দিবা আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে ফলো কৰি ল'বা তাত তোমালোকে সুধিবা মই ডেফিনেটলি তোমালোকক হেল্প কৰি দিম যে তোমালোকৰ গাঁওখন কোনটো ব্লকৰ আন্ডাৰত হয় বা কোনটো LACৰ আন্ডাৰত হয় তো সেইটো তোমালোকে ইয়াত বাছি দিবা তো যিটো LACৰ আন্ডাৰত হয় সেইটো তোমালোকে দি দিবা দি দিয়াৰ পিছত তোমালোকৰ একাডেমিক ডিটেইলছ দিব লাগিব তললৈ যাবা তো তললৈ গ'লে তোমালোকে কেইটামান অপচন পাবা শেহতীয়াভাৱে কোনখন স্কুলত পঢ়িছিলা সেই স্কুলৰ নামটো ইয়াত দি দিবা তাৰ পিছত তোমালোকৰ বাকিখিনি দিয়াই থাকে অলমোষ্ট যেহেতু তোমালোকে দৰ্পণ পৰ্টেলত অলৰেডি এনৰোল কৰিছা বা দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে আবেদন কৰিছা তাৰ পিছত তললৈ যাবা তললৈ যোৱাৰ পিছত তোমালোকে ইয়াত আধাৰ সিডেড বেংক ডিটেইলছ অফ ষ্টুডেণ্ট তো বেংক নামটো প্ৰথমতে ইয়াত ক্লিক কৰি সিলেক্ট কৰি ল'বা তোমালোকৰ কোনটো বেংকৰ একাউণ্ট আছে তো যেহেতু এই ক্যান্ডিডেটৰ আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে তো আসাম গ্ৰামীণ বিকাশ বেংক সিলেক্ট কৰি দিলোঁ তোমালোকৰ যোনটো বেংকত একাউণ্ট আছে সেইটো তোমালোকে বাছি ল'বা তাৰ পিছত বেংক ব্ৰাঞ্চটো তোমালোকে সিলেক্ট কৰিবা তো ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে এনেকুৱাকে অপচন পাবা যদি তোমালোক বেলেগ বেংক সিলেক্ট কৰা ধৰি লও তোমালোকে বেংক অফ ইণ্ডিয়া সিলেক্ট কৰিলা সিলেক্ট কৰি দিলে তোমালোকে যেতিয়া ক্লিক কৰি দিবা চাব পাৰা যে বহুত কেইটা ব্ৰাঞ্চৰ নাম আহি গৈছে কিন্তু আসাম গ্ৰামীণ বিকাশ বেংকৰ ক্ষেত্ৰত যদি তোমালোকে সিলেক্ট কৰা সিলেক্ট কৰি দিলে সো বেংক ব্ৰাঞ্চ এনি ব্ৰাঞ্চ অফ আসাম বুলি সিলেক্ট কৰি দিব পাৰা কোনো অসুবিধা নহয় তাৰ পিছত বেংকৰ IFSC কোডটো তোমালোকে ইয়াত যেতিয়া ক্লিক কৰি দিবা এটো কমন হয় আসাম গ্ৰামীণ বিকাশ বেংকৰ অসমৰ যিকোনো গ্ৰামীণ বেংকৰ এই যি IFSC কোড হয় সেইটো একেই হয় তো এটো তোমালোকে দি দিবা দি দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব আধাৰ সিডেড বেংক একাউণ্ট নাম্বাৰ তো ইয়াত তোমালোকৰ আধাৰ নাম্বাৰটো নি দিবা ইয়াত তোমালোকৰ যি বেংকৰ একাউণ্ট হয় যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেই বেংক একাউণ্ট নাম্বাৰটোহে ইয়াত দিবা যদি তোমালোকে নাজানা যে তোমালোকৰ কোনটো বেংক একাউণ্ট আধাৰৰ লগত লিংক হৈ আছে তোমালোকে এই ভিডিওটো চাই ল'বা ইউটিউবতে দিয়া আছে চালে তোমালোকে গম পাই যাবা যে কেনেকৈ তোমালোকে চাব পাৰিবা যে তোমালোকৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংক একাউণ্ট লিংক হৈ আছে তাৰ পিছত সেইটো তোমালোকে ইয়াত দি দিবা আৰু যদি নাই তোমালোকে আধাৰ সিট কৰাব লাগিব আধাৰ সিট কৰোৱাৰ পিছত তোমালোকে ইয়াত দি দিবা তাৰ পিছত ইয়াত আহিছে একাউণ্ট হোল্ডাৰ নেম ষ্টুডেণ্ট তো ছাত্ৰীজনীৰ নামত বেংক একাউণ্ট থাকিব লাগিব আৰু সেই ছাত্ৰীজনীৰ নামটো ইয়াত দি দিব লাগিব তাৰ পিছত কি কৰিব লাগিব তোমালোকৰ যি পাসবুক হয় সেইটো তোমালোকে আপলোড কৰিব লাগিব তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব ইয়াত ব্ৰাউজত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমাক গ্যালাৰীত লৈ যোৱা হ'ব তাৰ পৰা তোমালোকে তোমালোকৰ পাসবুকখন সিলেক্ট কৰি আপলোড কৰি দিব পাৰিবা ইমেজ ৰিভিউ দেখুৱাব এই গুটেইখিনি কৰি দিয়াৰ পিছত তোমালোকে ভালকে চাই ল'বা গুটেইখিনি ডিটেইলছ ঠিকে আছে নে নাই তাৰ পিছত তোমালোকে কি কৰিবা প্ৰিভিউ এণ্ড প্ৰসিডত ক্লিক কৰি দিবা তো প্ৰিভিউ এণ্ড প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তো গুটেইখিনি ডিটেইলছ ইয়াত ওলাই পৰিব তাৰ পিছত তোমালোকে তললৈ যাবা স্ক্ৰল কৰি ইয়াৰ পিছত তোমালোকে কি কৰিব লাগিব এই বক্সটো টিক কৰি দিবা যদি গুটেইখিনি ডিটেইলছ ঠিক আছে তুমি এই বক্সটো টিক কৰি দি তোমালোকে সাবমিটত ক্লিক কৰি দিবা তো সাবমিটত ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস আহিব তোমালোকে ওকেত ক্লিক কৰি দিবা তো ওকেত ক্লিক কৰিলে তোমালোকে চাব পাৰা যে সাকসেসফুলি এপ্লাইড ফৰ নিযুত মইনা আঁচনি তাৰ পিছত তোমালোকে ড্যাশবোৰ্ডত গুচি যাবা ড্যাশবোৰ্ডত গুচি গ'লে তোমালোকে ইয়াতে চাব পাৰিবা যদি তোমালোকৰ কিবা ভুল হৈ আছে নিযুত মইনা আঁচনিৰ এপ্লাই কৰোতে এডিট নিযুত মইনা আঁচনি ক্লিক কৰি তুমি এডিট কৰিব পাৰিবা বা কাৰেকশ্যন কৰিব পাৰিবা আৰু যদি গুটেইখিনি ডিটেইলছ ঠিক আছে তোমালোকে ডাউনলোড একনলেজমেন্ট ৰিসিপ্টত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব অৰ্থাৎ তোমাৰ যি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যি এপ্লিকেশ্যন হয় সেইটো ইয়াত ওলাই পৰিছে আৰু এইখনেই তোমালোকে কলেজত জমা দিব লাগিব এখন প্ৰিন্ট কৰিবলৈ তোমালোকে এই 3 লাইনছত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত প্ৰিন্ট যিটো অপচন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব তাৰ পিছত তোমালোকে ইয়াত যি PDF অপচনটো দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে ফোল্ডাৰ আহি যাব তো তোমালোকে যোনটো ফোল্ডাৰত সেভ কৰিম বুলি ভাবিছা সেই ফোল্ডাৰটো সিলেক্ট কৰি সেভত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ এই যি প্ৰিন্ট আউট কপি হয় সেইটো সেভ হৈ যাব আৰু তোমালোকে এইখনে কলেজত জমা দি দিবা যদি ভিডিওটো ভাল লাগিল বা হেল্পফুল লাগিল প্লিজ লাইক এটা কৰি দিবা আৰু এই ভিডিওটো তোমাৰ বন্ধু বান্ধৱী সকলোৰ লগত শেয়াৰ কৰি দিয়া যেন সিহঁতেও নিজৰ মোবাইলৰ পৰাই নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিব পাৰে